যদি বিবাহত 20 বছৰত বিয়া কৰায়, তেতিয়া সেই ল'ৰা ছোৱালী 35 বছৰ বা 30 বছৰ হোৱাৰ লগে লগে তেওঁলোকৰ কি হ'ব, 2-3টা ল'ৰা ছোৱালী জন্ম হ'ব পাৰে। যেতিয়া মৃত্যুমুখত পৰিব, তেওঁলোক এই সমাজত বিধৱাৰ সংখ্যা বাঢ়িব। সৰু সৰু ল'ৰা ছোৱালী মৃত্যুমুখত পৰিলে তেওঁলোক গাঁত মৰা হ'ব। তেওঁলোকে লিখা পঢ়াৰ ব্যৱস্থা কোনেও বুজা বহন নকৰে। তেওঁলোক পিতৃঘৰৰ পৰা ল'ৰা ছোৱালী উলিয়াবলৈ স্বামীৰ ঘৰৰ পৰা মাতৃৰ ঘৰলৈ যাবলৈ বাধ্য হয়। ল'ৰা ছোৱালীৰ বিভিন্ন ইকনমিক চাউণ্ড নোহোৱাৰ কাৰণে তেওঁলোক মাতৃজনে সম্পূৰ্ণ বোজা বহন কৰিব লগা হোৱাৰ কাৰণে কেতিয়াবা মাতৃ বেয়া ৰাস্তা বা অনৈতিক কাৰ্যত লিপ্ত হয়। আৰু কেতিয়াবা ল'ৰা ছোৱালীক থৈ বিবাহত আবদ্ধ হোৱা দেখা যায়। ল'ৰা ছোৱালীবিলাক সৰুতে যেতিয়া পিতৃৰ ঘৰত বা পিতৃ ঢুকোৱাৰ আগতে যিখিনি পৰিৱেশ দেখা পালে সেইখিনিৰ দ্বাৰা প্ৰভাৱিত হয়। সেই ল'ৰা ছোৱালীও ভাল হোৱা দেখা নাযায়। আৰু সেইবিলাক ল'ৰা ছোৱালীৰ গুৰুত্বও কোনো মানুহে সমাজত নলয়, গুৰুত্ব নিদিয়ে। ড্ৰাগছ লোৱাৰ ফলত মানুহে কেতিয়াবা চিৰিঞ্জ যেতিয়া লয়, এটা চিৰিঞ্জেৰে 2-3টা ল'ৰা ছোৱালী ড্ৰাগছ লোৱাৰ পিছত তাৰ এইডছৰ প্ৰকোপটো সমাজত খুব বেয়াকৈ বাঢ়ি গৈছে। আগতকৈ এই 10 বছৰত এইডছ দুগুণে বাঢ়িছে। কাৰণ এইডছ এটা চিৰিঞ্জ দি যাৰ এইডছ আছে, সেই এটা চিৰিঞ্জ দি লোৱাৰ পিছত সেই চিৰিঞ্জ দি বেলেগ যিকোনো মানুহে যদি ইনজেকশ্যন লয়, তে এইডছ হ'ব। গতিকে বিভিন্ন ধৰণৰ যৌন সংগম বা ব্লাড ট্ৰেন্সফিউশ্যন বা এই চিৰিঞ্জৰ ব্যৱহাৰৰ কাৰণে মানুহৰ এইডছৰ প্ৰকোপটো সমাজত বেছিকৈ বাঢ়ি গৈছে। গতিকে আমি এই ড্ৰাগছৰ প্ৰতি সজাগ হ'ব লাগিব। আমি ল'ৰা ছোৱালীক স্কুলত স্কিল ডেভেলপমেণ্ট কৰিব লাগিব, বিভিন্ন প্ৰফেশ্যনেল কোৰ্চ পঢ়াব লাগিব। ঘৰত বিভিন্ন পৰিয়ালৰ মাজত দ্বন্দ্ব, হাই কাজিয়াবিলাক নাইকিয়া কৰিব লাগিব। বংশানুগতিক কাজিয়া, পৰিয়ালে কাজিয়াবিলাক নাইকিয়া কৰিব লাগিব। ঘৰত নিজৰ ঘৰখনতে পিতৃ মাতৃৰ ব্যৱহাৰ ভাল কৰিব লাগিব। ল'ৰা ছোৱালী পিতৃ মাতৃৰ ব্যৱহাৰৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়, সমাজৰ ব্যৱহাৰৰ দ্বাৰা প্ৰভাৱিত হয়। গতিকে সমাজত বিভিন্ন কাজিয়া নাইকিয়া কৰি আমি ল'ৰা ছোৱালীক ভাল বনাবলৈ হ'লে আমি প্ৰফেশ্যনেল কোৰ্চবিলাকত গুৰুত্ব দিব লাগিব, স্কিল ডেভেলপমেণ্টত গুৰুত্ব দিব লাগিব। ল'ৰা ছোৱালীক আৰ্থিকভাৱে সকাহ দিব লাগিব, আৰ্থিক চাউণ্ড হ'ব লাগিব। ল'ৰা ছোৱালীক শিক্ষাৰ দ্বাৰা সিহঁতৰ জ্ঞানৰ জৰিয়তে সিহঁতৰ পাৱাৰ বঢ়াব লাগিব, যি পাৱাৰে পৃথিৱীখনক তেওঁলোকে দেখা পাব। গতিকে গোটেই পৃথিৱীত যিকোনো কাণ্ট্ৰিত গৈ পেলাই তেওঁলোকে কৰ্মত লিপ্ত হ'ব পাৰিব, কৰ্ম কৰিব পাৰিব, কম সময়ত বেছি ইনকাম কৰিব পাৰিব। আৰু যদি আপুনি শিক্ষাৰ দ্বাৰা আগুৱাই নিনিয়ে, জ্ঞানৰ জৰিয়তে যদি আগবঢ়াই নলেজ গেইন যদি নকৰাই, আগবঢ়াই নিব নোৱাৰে, তেতিয়াহ'লে এই ল'ৰা ছোৱালী ঘৰতে থাকি নিৰ্দিষ্ট এটা বাউণ্ডাৰীত থাকি ইনকাম চ'ৰ্চ যেতিয়া বিচাৰি নাপাব, তেওঁলোক কম সময়ত বেছি ইনকাম কৰিবলৈ গৈ এইবিলাক বিজনেছত লাগিব। গতিকে ড্ৰাগছৰ ইনকামৰ ইয়াত 2টা কাৰণ। এটা হৈছে নিজে ড্ৰাগছ সেৱন কৰে, দ্বিতীয়তে কম সময়ত ধনী হ'ব পাৰে। এইটো ল'ৰা ছোৱালীৰ মগজুত সোমাই গৈছে। গতিকে ল'ৰা ছোৱালীক সততাৰ ইনকাম আৰু সৎ ৰাস্তাত ইনকাম এইবিলাক পাৰ্থক্য বুজাব লাগিব। আমি সৎ ৰাস্তাত ইনকাম কৰিব লাগিব, সৎ ৰাস্তাত ইনকাম কৰি ল'ৰা ছোৱালীক খুৱাব লাগিব। আৰু ল'ৰা ছোৱালী যাতে সদায় প্ৰেক্টিকেলি যাতে সৎ পথত ইনকাম কৰি যাতে জীৱন ডেভেলপ কৰিব পাৰে, লাইফত নলেজ গেইন কৰিব পাৰে, সেইটো সৎ আচৰণ, সৎ ইনকাম এই ক্ষেত্ৰত ল'ৰা ছোৱালী আগবঢ়াই নিব লাগিব। গতিকে মেইন উদ্দেশ্য হৈছে যে আমি ল'ৰা ছোৱালীক কেনেকৈ আমি ভাল সংগত ৰাখি, ভাল আচৰণৰ দ্বাৰা, সৎ আচৰণৰ দ্বাৰা, সৎ পথত ইনকামৰ জৰিয়তে আমি মানৱ সম্পদ গঢ় দিব পাৰি, সেই ক্ষেত্ৰত আমি প্ৰফেশ্যনেল কোৰ্চবিলাক পঢ়াব লাগিব। আৰু আমি স্কিল ডেভেলপমেণ্টত গুৰুত্ব দিব লাগিব। স্কুল কলেজ সবতে ল'ৰা ছোৱালীক আমি ধৰ্মীয়ভাৱে হ'লেও আমি সৎ আচৰণ শিক্ষা দিব পাৰি। আমি চব ধৰ্মত আচৰণৰ প্ৰতি ল'ৰা ছোৱালীবিলাকৰ বা মানৱ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, মানৱ চ'ৰ্চ বনোৱাৰ ক্ষেত্ৰত ধৰ্মীয় কিছুমান ৰীতি নীতি আছে। সেই ৰীতি নীতি মতে চলিলে কোনো ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে। হিন্দু ধৰ্মৰ কোনোবা ল'ৰা ছোৱালী যদি শ্ৰীকৃষ্ণৰ আদৰ্শত চলে, তে সত্য অসত্যৰ পাৰ্থক্য বুজি পাব। ৰামায়ণৰ আদৰ্শ মতে যদি চলে, তেতিয়া ডাঙৰক সন্মান কৰা,
বা সমাজৰ প্ৰতি যিটো দায়বদ্ধতা বা কুসংগত আৰু সংগত থাকি বেয়া কাম নকৰা বা ঘৰতে বিভিন্ন কাজিয়া সৃষ্টি নকৰা, নিজে ত্যাগ স্বীকাৰ কৰা, এইবিলাক বিভিন্ন ভাল আচৰণ তেওঁলোকে শিক্ষা পাব। মুছলিম ল'ৰা ছোৱালী প্ৰফেটৰ হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মতে যদি সেই হাদিছ মতে যদি চলে, তেওঁৰ যিটো ৰীতি নিয়ম সেইমতে চলে, ল'ৰা ছোৱালী কেতিয়াও বেয়া হ'ব নোৱাৰে। গতিকে আমি ধৰ্মীয় নীতি নিয়মবিলাক আমি শিক্ষা দিব লাগিব। কিন্তু ধৰ্মক্ষেত্ৰৰ কথা কোৱাৰ লগে কিছুমান মানুহে ভাবে যে কোনোবাক জয় শ্ৰীৰাম কৈ, কোনোবাক আল্লাহু আকবৰ কৈ ধ্বনি দি মাৰপিট কৰিলে ধৰ্ম হৈ যায়। একচুৱেল সেইটো নহয়। যিবিলাক মানুহে জয় শ্ৰীৰাম কৈ ধ্বনি দি মানুহক মাৰপিট কৰে বা আল্লাহু আকবৰ কৈ মানুহক মাৰপিট কৰে, তেওঁলোকৰ আল্লাহ, তেওঁলোকৰ যি ৰাম, সেই ৰাম আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি তেওঁলোকৰ মতে ভবা ৰামক আমি মানি নলওঁ। আমি মানিম যদি ৰামৰ যিজন ৰাম আজিৰ পৰা ৭,০০০ বছৰ আগতে আমি কল্পনা কৰিছিলোঁ, সেই ৰামৰ আদৰ্শ আমি মানিম। সেই ৫,০০০ বছৰ আগত অহা শ্ৰীকৃষ্ণৰ আদৰ্শ আমি মানিম। আমি প্ৰফেট মুহাম্মদৰ আদৰ্শ মানিম, আমি যীশু খ্ৰীষ্টৰ আদৰ্শ মানিম, বুদ্ধদেৱৰ আদৰ্শ মানিম, আমি শংকৰদেৱৰ আদৰ্শ মানিম। সেইমতে যদি আমি ল'ৰা ছোৱালী আগবঢ়াই লৈ যাব পাৰোঁ আৰু স্কিল ডেভেলপমেণ্ট কৰিব পাৰোঁ, প্ৰফেশ্যনেল কোৰ্চ যদি পঢ়াব পাৰোঁ সমাজত, আৰু যদি সমাজত ড্ৰাগছৰ যি প্ৰকোপ ভয়াৱহতা তাৰ যদি এৱাৰনেছ দি ল'ৰা ছোৱালী আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ ল'ৰা ছোৱালী, আমাৰ সমাজ ভাল হ'ব। আমি এখন আদৰ্শ সমাজ পাম। গতিকে মই আশা কৰিছোঁ প্ৰশাসনৰ লগত আমাৰ সচেতন মহলে লগ লাগি সমাজত এৱাৰনেছৰ সৃষ্টি কৰিব লাগিব আৰু সমাজ ভাল কৰিব লাগিব। এখন ড্ৰাগছমুক্ত সমাজ গঢ়ি তুলিব লাগিব। জয় অসম, খুদা হাফিজ, ধন্যবাদ।